ন্যায় আমাক লাগিবই সংগ্রাম চলিবই ন্যায় সংগ্রাম উচিত শাস্তি প্ৰদান কৰিব লাগে। ভুক্তভোগী পৰিয়ালসকলক কমেও 20 লাখ মূল বিষয়বিলাক হ'ল আমাক জনজাতিকৰণৰ মৰ্যাদা আমাক দিব লাগে। যিখন অসম চৰকাৰে বাৰম্বাৰ মানে আমাক ঠগ প্ৰবঞ্চনা কৰি আছে, এইখিনি 2026 ইলেকশ্যনৰ আগে কিন্তু আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগিব। যে কোকৰাঝাৰ কাৰিগাঁৱত 19 আৰু 20 তাৰিখে যি ঘটনা হ'ল, এই ঘটনা কেন্দ্ৰ কৰি 29টা পৰিয়ালৰ ঘৰ মানে জ্বলাই দিয়া হ'ল। 29টা পৰিয়ালৰ ঘৰ জ্বলাই দিয়াৰ লগতে 18 জন ব্যক্তিক মিছা অভিযোগ দি পেলাই তেওঁলোকক গ্ৰেপ্তাৰ কৰি পেলাই জেললৈ হাজোতলৈ প্ৰেৰণ কৰিছে। আমি অতি শীঘ্ৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি হস্তক্ষেপ কৰি পেলাই এই 18 জন ব্যক্তিক যি মিছা অভিযোগত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকক কিন্তু ৰেহাই দিব লাগে বুলি আমি দাবী জনাই আছোঁ। লগতে এই যে 29টা পৰিয়ালৰ ঘৰ যি জ্বলাই শেষ কৰা হৈছে তেওঁলোকৰ ক্ষতিপূৰণ উচিত ক্ষতিপূৰণ দিব লাগে। কিন্তু কিয় চৰকাৰখনে এই চাহ শ্ৰমিকৰ যি দৈনিক মজুৰি তেওঁলোকৰ অধিকাৰ যি প্ৰাপ্য যি উচিত প্ৰাপ্য যি অধিকাৰ তেওঁলোকে পাব লাগে তেওঁলোকক 551 টকা কিয় দিব পৰা নাই? আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।